ألم تر إلى الذين نافقوا يقولون لإخوانهم الذين كفروا من أهل الكتاب তুমি মুনাফিক সকলৰ প্ৰতি লক্ষ্য কৰা নাই নে? সিহঁতে আহলে কিতাপ সকলৰ মাজৰ পৰা যিসকলে কুফৰি কৰিছে সিহঁতৰ সেই সকল ভাতৃক কয়, তোমালোকে যদি বহিষ্কৃত হোৱা لئن أخرجتم لنخرجن معكم ولا نطيع فيكم أحدا أبدا وإن قتلتم لننصرنكم والله يشهد إنهم لكاذبون তেন্তে আমি তোমালোকৰ লগত নিশ্চয় দেশ ত্যাগ কৰিম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো আনুগত্য নকৰো আৰু তোমালোকৰ লগত যুদ্ধ হলে নিশ্চয় আমি তোমালোকক সহায় কৰিম। কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে নিশ্চয় সিহঁত হৈছে ঘূৰ মিছলীয়া। لئن أخرجوا لا يخرجون معهم ولئن قتلوا لا ينصرونهم ولئن نصروهم ليولن الأدبار ثم لا ينصرون প্ৰকৃততে যদি সিহঁত অৰ্থাৎ ইহুদীসকল বহিষ্কৃত হয় তেন্তে ইহঁতে অৰ্থাৎ মুনাফিকসকলে কেতিয়াও সিহঁতৰ সৈতে দেশ ত্যাগ নকৰিব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হলে ইহঁতে কেতিয়াও সিহঁতক সহায় নকৰিব আৰু যদি সিহঁতক কোনো সহায় কৰিবলৈও আহে তেন্তে নিশ্চয় পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, তাৰ পিছত সিহঁতে কোনো সহায় নাপাব। لأنتم أشد رهبة في صدورهم من الله ذلك بأنهم قوم لا يفقهون প্ৰকৃতপক্ষে সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি, কাৰণ সিহঁত হৈছে এটা জ্ঞানবোধ নথকা সম্প্ৰদায়। لا يقاتلونكم جميعا إلا في قرى محصنة أو من وراء جدر بأسهم بينهم شديد সিহঁত সন্মিলিতভাৱে তোমালোকৰ লগত যুদ্ধ কৰিব নোৱাৰিব। যুদ্ধ কৰিলেও সুৰক্ষিত জনবসতিৰ মাজত অৱস্থান কৰি অথবা দুৰ্গ প্ৰাচীৰৰ আঁৰ লৈহে কৰিব। সিহঁত পাৰস্পৰিক বিৰোধিতাত প্ৰচণ্ডভাৱে লিপ্ত। تحسبهم جميعا وقلوبهم شتى ذلك بأنهم قوم لا يعقلون তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবি আছা, কিন্তু সিহঁতৰ অন্তৰসমূহত কোনো মিল নাই, কাৰণ সিহঁত হৈছে এটা নিৰ্বোধ সম্প্ৰদায়। كمثل الذين من قبلهم قريبا ذاقوا وبال أمرهم ولهم عذاب أليم ইহঁত সেই সকল লোকৰ দৰে যিসকলে ইহঁতৰ কিছুকাল পূৰ্বেই নিজৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। كمثل الشيطان إذ قال للإنسان اكفر فلما كفر قال إني بريء منك إني أخاف الله رب العالمين ইহঁত হৈছে শয়তানৰ দৰে যে মানুহক কয় কুফৰি কৰা, তাৰ পিছত যেতিয়া সি কুফৰি কৰে তেতিয়া সি কয় তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ। فكان عاقبتهما أنهما في النار خالدين فيها وذلك جزاء الظالمين ফলত সিহঁত উভয়ৰে পৰিণাম হ'ব জাহান্নাম, তাত সিহঁত চিৰস্থায়ী হ'ব আৰু এইটোৱে হৈছে জালিমসকলৰ প্ৰতিদান। يا أيها الذين آمنوا اتقوا الله ولتنظر نفس ما قدمت لغد واتقوا الله إن الله خبير بما تعملون হে ইমানদাৰসকল, তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু প্ৰত্যেকৰে চিন্তা কৰা উচিত যে অহাকালিৰ বাবে সি কি প্ৰেৰণ কৰিছে, লগতে তোমালোকে আল্লাহক ভয় কৰা, তোমালোকে যি কৰা সেই সম্পৰ্কে নিশ্চয় আল্লাহ সবিশেষ অৱহিত। ولا تكونوا كالذين نسوا الله فأنساهم أنفسهم
أولئك هم الفاسقون তোমালোকে সিহঁতৰ দৰে নহবা যিসকলে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে। ইহঁতে হৈছে ফাসিক। لا يستوي أصحاب النار وأصحاب الجنة أصحاب الجنة هم الفائزون জাহান্নামৰ অধিবাসীসকল আৰু জান্নাতৰ অধিবাসীসকল কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে। لو أنزلنا هذا القرآن على جبل لرأيته خاشعا متصدعا من خشية الله وتلك الأمثال نضربها للناس لعلهم يتفكرون যদি আমি এই কোরআনখনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে তুমি ইয়াক আল্লাহৰ ভয়ত বিনীত বিদীৰ্ণ অৱস্থাত দেখিলাহেঁতেন। আৰু আমি এইবোৰ উদাহৰণ বৰ্ণনা কৰি মানুহৰ বাবে, যাতে সিহঁতে চিন্তা গৱেষণা কৰে। هو الله الذي لا إله إلا هو عالم الغيب والشهادة هو الرحمن الرحيم তেওঁৱেই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই। তেওঁ অদৃশ্য আৰু প্ৰকাশ্য বিষয় সম্পৰ্কে প্ৰজ্ঞাত। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু। هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن العزيز الجبار المتكبر سبحان الله عما يشركون তেওঁৱেই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৱেই অধিপতি, মহাপবিত্ৰ, শান্তিৰ উৎস, ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীদাৰী স্থাপন কৰে তাৰ পৰা আল্লাহ পবিত্ৰ তথা মহান। هو الله الخالق البارئ المصور له الأسماء الحسنى يسبح له ما في السماوات والأرض وهو العزيز الحكيم আল্লাহে হৈছে সৃষ্টিকৰ্তা, উদ্ভাৱনকৰ্তা, আকাৰ আকৃতি দানকাৰী। সৰ্বোত্তম নামসমূহ কেৱল তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো পৰম কৰুণাময়, পৰম দয়ালু আল্লাহৰ নামত। يا أيها الذين آمنوا لا تتخذوا عدوي وعدوكم أولياء تلقون إليهم بالمودة وقد كفروا بما جاءكم من الحق হে ইমানদাৰসকল, তোমালোকে মোৰ শত্ৰু আৰু তোমালোকৰ শত্ৰুক বন্ধুৰূপে গ্ৰহণ নকৰিবা। তোমালোকে সিহঁতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা প্ৰেৰণ কৰিছা। يخرجون الرسول وإياكم أن تؤمنوا بالله ربكم إن كنتم خرجتم جهادا في سبيلي وابتغاء مرضاتي অথচ সিহঁতে তোমালোকৰ ওচৰলৈ অহা সত্যক প্ৰত্যাখ্যান কৰিছে, ৰাছুলক আৰু তোমালোকক বহিষ্কাৰ কৰিছে, এইকাৰণে যে তোমালোকে তোমালোকৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ইমান আনিছা। যদি তোমালোকে মোৰ পথত যুদ্ধ কৰিবলৈ আৰু মোৰ সন্তুষ্টি লাভৰ বাবে ওলাইছা, তেন্তে কিয় তোমালোকে সিহঁতৰ লগত গোপনে বন্ধুত্ব কৰিছা? تسرون إليهم بالمودة وأنا أعلم بما أخفيتم وما أعلنتم ومن يفعله منكم فقد ضل سواء السبيل আৰু তোমালোকে যি গোপন কৰা আৰু তোমালোকে যি প্ৰকাশ কৰা সেই বিষয়ে মই সম্যক অৱগত। তোমালোকৰ মাজত যিয়ে এনেকুৱা কৰিব
সি সৰল পথৰ পৰা বিচ্যুত হ'ব। إن يثقفوكم يكونوا لكم أعداء ويبسطوا إليكم أيديهم وألسنتهم بالسوء وودوا لو تكفرون সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰাধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হৈ পৰিব, লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰিব যে তোমালোকেও কুফৰি কৰা। لن تنفعكم أرحامكم ولا أولادكم يوم القيامة يفصل بينكم والله بما تعملون بصير তোমালোকৰ আত্মীয় স্বজন আৰু সন্তান সন্ততিয়ে কিয়ামতৰ দিনা কোনো উপকাৰ কৰিব নোৱাৰিব। আল্লাহে তোমালোকৰ মাজত ফয়সালা কৰি দিব, আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সৰ্বদ্ৰষ্টা। قد كانت لكم أسوة حسنة في إبراهيم والذين معه إذ قالوا لقومهم إنا براء منكم ومما تعبدون من دون الله নিশ্চয় তোমালোকৰ বাবে ইব্ৰাহিম আৰু তেওঁৰ লগত যিসকল আছিল তেওঁলোকৰ মাজত আছে উত্তম আদৰ্শ, যেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ক কৈছিল তোমালোকৰ লগত আৰু তোমালোকে আল্লাহৰ পৰিৱৰ্তে যিসকলৰ উপাসনা কৰা সেইসকলৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। كفرنا بكم وبدا بيننا وبينكم العداوة والبغضاء أبدا حتى تؤمنوا بالله وحده আমি তোমালোকক নামানো, আজিৰ পৰা আমাৰ আৰু তোমালোকৰ মাজত চিৰকালৰ বাবে শত্ৰুতা আৰু বিদ্বেষ সৃষ্টি হ'ল, যেতিয়ালৈকে তোমালোকে এক আল্লাহৰ প্ৰতি ইমান পোষণ নকৰিবা। কিন্তু حتى تؤمنوا بالله وحده إلا قول إبراهيم لأبيه لأستغفرن لك ইব্ৰাহিমৰ নিজ পিতাৰ প্ৰতি কৰা এই উক্তিটো আছিল ব্যতিক্ৰম যে মই নিশ্চয় আপোনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম, কিন্তু মই আপোনাৰ হকে আল্লাহৰ পৰা কিবা উপকাৰ কৰিবলৈ মোৰ সাধ্য নাই। وما أملك لك من الله من شيء ربنا عليك توكلنا وإليك أنبنا وإليك المصير ইব্ৰাহিম আৰু তেওঁৰ অনুসাৰীসকলে কৈছিল, হে আমাৰ প্ৰতিপালক, আমি তোমাৰ ওপৰতে ভৰসা কৰিছো আৰু তোমাৰেই অভিমুখী হৈছো, আৰু তোমাৰ ওচৰলৈকে আমাৰ প্ৰত্যাৱৰ্তন। ربنا لا تجعلنا فتنة للذين كفروا واغفر لنا ربنا إنك أنت العزيز الحكيم হে আমাৰ প্ৰতিপালক, তুমি আমাক কাফিৰসকলৰ ফিতনাৰ পাত্ৰ নকৰিবা। হে আমাৰ প্ৰতিপালক, তুমি আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি পৰাক্ৰমশালী প্ৰজ্ঞাময়। لقد كان لكم فيهم أسوة حسنة لمن كان يرجو الله واليوم الآخر ومن يتول فإن الله هو الغني الحميد নিশ্চয় তোমালোকৰ বাবে উত্তম আদৰ্শ আছে তেওঁলোকৰ মাজত, যিহেতু তোমালোকে আল্লাহ আৰু শেষ দিৱসৰ প্ৰত্যাশা কৰা, আৰু যিয়ে মুখ ঘূৰাই লয় সি জানি লোৱা উচিত যে নিশ্চয় আল্লাহেই হৈছে অভাৱমুক্ত স্বয়ং প্ৰশংসিত।